খবৰদাৰ আৰু তুমি অনুৰাগলৈ কেতিয়াও ফোন নকৰিবা তাৰ পৰা দূৰৈত থকা দুহিতা চিৰ জীৱনৰ বাবে মোৰ ল'ৰাৰ লগত যোগাযোগ বন্ধ কৰা তুমি নহ'লে পৰিণাম কিন্তু বহুত বেয়া হ'ব হেৰি দুহিতা বাৰু সঁচাকৈ অনুৰাগৰ ঘৰলৈ যাবগৈ নেকি নাজানো তাই যদি যায় তেতিয়া বাৰু কি হ'ব কি অনুৰাগৰ মাকে তোলৈ ফোন কৰিছিল অঁ আৰু নিজৰ ক্ষোভো উজাৰিলে তোক তেনেকুৱা কথা ক'বলৈ তেখেতে অধিকাৰ ক'ত পালে তই খং নকৰিবি মই তেখেতক বুজি পাইছোঁ নিজৰ ল'ৰাজনে তেখেতক বেয়া পোৱাৰ ভয়তে তেখেতে তোক তেনেকৈ ক'লে কি খংবোৰনো ক'ত উজাৰিব সেইকাৰণে মোৰ ওপৰতে উজাৰিলে আৰু কিয় উজাৰিব আৰু তই তেখেতৰ কথা শুনি আছিলি কিয় শান্ত হচোন অন্তৰা ডাঙৰে সৰুক কিবা এটা কৈছে বুলি মই তেখেতক ক্ষমা কৰি দিছোঁ সেইবাবে আমি এই বিষয়ে আৰু একো কথাই নাপাতো তই নাপাতিব পাৰ কিন্তু মই পাতিব বিচাৰোঁ কি অঁ কাৰণ অনুৰাগ আৰু তাৰ মাকে আমাৰ লগত অন্যায় কৰিছে অনুৰাগে অন্যায় কৰিছে অঁ কৰিছে কিন্তু কি কৰিছে কেনেকৈ কৰিছে সেয়া সময়ত কম এনেকৈ বহি থাকিবানে ভাত সাজ ৰান্ধিবা মই কিন্তু আৰু খিচিৰি নাখাওঁ দেই এতিয়া অলপ গাটো ভাল পাইছো নহয় আজি দেখোন একোৱে ৰান্ধিবলৈ মন যোৱা নাই কিয় অনুৰাগ যোৱাৰ বাবে অনুৰাগ আগতেওতো ঘৰত কেইদিনমান থাকি আকৌ কামলৈ গুচি গৈছিল কিন্তু তেতিয়াতো তুমি এনেদৰে নাথাকা তেতিয়াৰ কথাটো বেলেগ আছিল আৰু এতিয়াৰ কথাটোও বেলেগ এতিয়াৰ কথাটো কি বেলেগ আপুনি সকলো জানিও নজনাৰ ভাও নুজুৰিবচোন যোৱা কথাবোৰ বাদ দিয়া কাকলি মানে মানে তোমাক মই বুজাইছিলো অন্তৰাক ঘূৰাই আনিবলৈ আৰু তুমি অনুৰাগক বুজালা অন্তৰাক ডিভোৰ্চ দি চন্দনাক বিয়া পাতি হয়নে হয় কিন্তু এতিয়া যিহেতু তোমাৰ বা মোৰ এজনৰ কথাও নৰজিলে গতিকে এইবোৰ কথা নভবাই ভাল নিজৰ ল'ৰাটোৰ কথানো কেনেকৈ নভবাকৈ থাকো কাকলি অনুৰাগৰ ভৱিষ্যতৰ কথা ভাবি মোৰ বৰ চিন্তা লাগিছে জানেনে কিয় মানে এনেকৈ থাকিলে আমি এদিন এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যোৱাৰ পিছত অনুৰাগৰ বাৰু কি হ'ব হয়তো অনুৰাগ অকলশৰীয়া হৈ পৰিব অকলশৰীয়া হৈ নপৰিবৰ বাবেই মই চন্দনাক অনুৰাগৰ বাবে চাইছিলোঁ যাতে দুয়োটা গোটেই জীৱন একেলগে থাকিব পাৰে কিন্তু তাইও হাতঘাটৰ চেঙেলি ওলাল মোৰ ল'ৰাৰ কথা তাই মোকেই ফোন কৰি বেয়াকৈ কয় আৰু তাইতো অনুৰাগক অভিশাপো দিছিল সি আনৰ লগত গোটেই জীৱনটো থাকিব নোৱাৰে কাকলি কিয় নোৱাৰে তাৰো এটা কাৰণ আছে কি কাৰণ কাৰণ মোৰ মনে কয় অনুৰাগৰ এতিয়াও দুহিতাৰ প্ৰতি দুৰ্বলতা আছে মা মই এফালে যাওঁ ক'ত যাওঁ ন মানে কি হ'ল মানে মই নকওঁ কিয় ক'ত যাওঁ অনুৰাগৰ কাষলৈ কি অঁ মা মই অনুৰাগৰ ভাড়াঘৰলৈ যাওঁ জৰুৰী হয় কিন্তু কিয় মোৰ তাৰ লগত কথা আছে অন্তৰা এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত